আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ উপলক্ষে শিল্পীগৰাকীৰ টুপচিঙা গাঁৱত ব্যাপক প্ৰস্তুতি। শদিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজে চলাইছে আদ্য শ্ৰাদ্ধৰ প্ৰস্তুতি আৰু সেই প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত আজি 1 লাখ অতিথিক আদৰিবলৈ বা আপ্যায়ন কৰিবলৈ সাজু হৈছে সেই গাঁওসমূহৰ ৰাইজ। আপোনালোকে বিগত দিনকেইটা দেখিবলৈ পাইছে এখন বিশাল পথাৰত তাত বিভিন্ন ধৰণেৰে আয়োজন চলিছে এই ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ। তাত ৰাইজক আপ্যায়ন কৰিবৰ বাবে তাৰ সমান্তৰালকৈ অন্যান্য বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে তাত বিশাল আয়োজন কৰা পৰিলক্ষিত হৈছে। ৰাইজে স্বতঃস্ফূৰ্তভাৱে সেই আয়োজনত সঁহাৰি প্ৰদৰ্শন কৰিছে, ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি কাম কাজ সম্পন্ন কৰিছে আৰু আজি সেই ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ব শদিয়াৰ টুপচিঙা গাঁৱত, যিখন গাঁৱৰ পৰাই ৰাজীৱ শদিয়াই জনতাৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে গীত ৰচনা কৰি তেখেতে গাই গৈছিল আৰু সেইগৰাকী ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ আপোনালোকক আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু পোনপটীয়াকৈ ৰাজহুৱা আদ্য শ্ৰাদ্ধস্থলীলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকন। ক্ষমা কৰিব, বিশ্বজিৎ ফুকনৰ সৈতে আমি কিছু পলমকৈ আমি সংযুক্ত হ'ম। এই মুহূৰ্তত অমৰজ্যোতি গগৈ শদিয়াৰ সাংবাদিকগৰাকী আমাৰ সৈতে সংযুক্ত হৈছে। অমৰজ্যোতি গগৈ, আজি এই ৰাজীৱ শদিয়াৰ এই আদ্য শ্ৰাদ্ধ আৰু আদ্য শ্ৰাদ্ধৰ বাবে বিগত দিনকেইটা অতি ব্যস্ততাপূৰ্ণ ব্যস্ত ৰূপত দেখিবলৈ পোৱা গৈছিল। কেইবাখনো গাঁৱৰ ৰাইজক আৰু অৱশেষত তেওঁলোকে প্ৰস্তুতি সম্পন্ন কৰি আজি প্ৰায় 1 লাখ অতিথিক আপ্যায়ন কৰিবৰ বাবে সাজু হৈছে। গোটেই পৰিৱেশটো মই আপোনাৰ জৰিয়তে অসমবাসীক দেখুৱাব বিচাৰিম। হয় ৰাজদীপ, মই বৰ্তমান উপস্থিত আছোঁ এই ৰাজীৱ শদিয়াৰ বাসগৃহত আছোঁ আৰু ৰাজীৱ শদিয়াৰ বাসগৃহৰ ঠিক পিছফালে থকা এখন বিশাল পথাৰত যি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ আয়োজন কৰি আছে আৰু ইয়াৰ পোনপটীয়া দৃশ্য মই দেখুৱাব বিচাৰিছোঁ আৰু পুৱাৰ ভাগৰ পৰাই ব্যস্ততা দেখিবলৈ পোৱা গৈছে। মই মোৰ সহযোগীক মই দেখুৱাব বিচাৰিছোঁ। এই মোৰ পিছফালে যি আছে ইয়াত ভকতসকলৰ অহাৰ পিছতে তেখেতসকলে ইয়াতে প্ৰায় ভকতসকলক তেওঁলোকে বহাই যো-জা কৰিছে আৰু ইয়াতে অতিথি ইতিমধ্যে অহাৰ পুৱাৰ ভাগৰ পৰা অতিথিসকল অহাৰ যি ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু খন্তেক সময় আগতেই তেখেতৰ পত্নী ৰাজীৱ শদিয়াৰ পত্নীয়ে শ্বহীদ তেখেতৰ যি সমাধিস্থলতো তেখেতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু লগতে সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ লোকেও আহি ইয়াতে পুৱাৰ ভাগৰ পৰা তেওঁলোকে ইয়াতে তেখেতৰ সমাধিস্থলত তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বহু দল সংগঠনৰ ব্যক্তি দেখিবলৈ পোৱা গৈছে আৰু আমাৰ কাষতে আমি দেখিবলৈ পাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি তেখেতো আহি উপস্থিত হৈছে, উৎপল শৰ্মা ডাঙৰীয়াও উপস্থিত হৈছেহি। পোনপ্ৰথমে আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। পুৱাৰ ভাগতে আহি যি পৰিৱেশ, যিহেতু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ, আপোনালোকে কেনেকুৱা ধৰণৰ এটা মানুহক যে মৃত্যুৱেও অমৰ কৰি তুলিব পাৰে সেই কথাটোৰ আটাইতকৈ উজ্জ্বলতম উদাহৰণ হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া। আজি তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনটোত যি ধৰণেৰে ইয়াত পুৱাৰে পৰাই জনসমাগম হ'বলৈ আৰম্ভ কৰিছে, আমি এতিয়া বাটত আহি থাকোঁতে দেখিছোঁ, খবৰো পাইছোঁ যে তিনিচুকীয়াৰ বা দাঁতিকাষৰীয়া জিলাসমূহৰো বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত আহি অংশগ্ৰহণ কৰিব বিচাৰিছে। এই কথাটোৱে স্পষ্ট কৰি দিলে যে যিগৰাকী শিল্পীয়ে জাতীয় চেতনাৰে সৈতে উদ্বুদ্ধ গীত গাই গ'ল, লিখি গ'ল, যিগৰাকী শিল্পীয়ে নিজৰ সমস্ত সৃষ্টিৰাজি জাতিটোক জগোৱাৰ কাৰণে বিনিয়োগ কৰিলে, সেইগৰাকী শিল্পীৰ মৃত্যুত অসমীয়া সমাজখনে সন্মান দিয়াত অলপো কৃপণালি নকৰে। আৰু তেখেত যদিও কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেখেতৰ মৃত্যু আমাৰ কাৰণে এক অপূৰণীয় ক্ষতি, কিন্তু তেখেতৰ সৃষ্টিৰাজিয়ে, তেখেতৰ গীতসমূহে সংগ্ৰামী জনসাধাৰণক অনাগত অনেক প্ৰজন্মলৈ এটা জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ কাম কাজ কৰি যাবৰ কাৰণে অনুপ্ৰেৰণা যোগাব। আৰু সেইকাৰণে আমি গভীৰ উপলব্ধিৰ সৈতে ক'ব বিচাৰিছোঁ যে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ মৃত্যুৱে তেখেতক অমৰ কৰিছে আৰু যদিও তেখেত কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেখেতৰ সৃষ্টিৰাজিয়ে তেখেতক অসমীয়া মানুহৰ অন্তৰে অন্তৰে এখন স্থান দিলে, সেই স্থান আৰু কেতিয়াও মচিব নোৱাৰে। ধন্যবাদ। মই আকৌ পুনৰ তেখেতৰ ওচৰলৈ আহিম। মই সামগ্ৰিক যি পৰিৱেশটো দেখুৱাই থাকিবৰ বাবে মই সহযোগীক মই অনুৰোধ জনাইছোঁ আৰু এই যি পৰিৱেশ পুৱাৰ ভাগৰ পৰা শদিয়াৰ স্থানীয় লোকৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি পুৱাৰ ভাগৰ পৰা বিভিন্ন অসংখ্য গুণমুগ্ধই আহি ইয়াত আহি ভিৰ কৰিছেহি। মই মোৰ সহযোগীক মই অকণমান আগুৱাই আহিব জনাইছোঁ। মোৰ দৃশ্যত দেখি থকা এয়া হৈছে ৰাজীৱ শদিয়াৰ যি গৃহৰ পৰিৱেশ আৰু ইয়াতে
বিভিন্নজন লোক আহি উপস্থিত হৈছে আৰু বিভিন্ন শিল্পীও আহি ইয়াত উপস্থিত হৈছে মই আমাৰ সহযোগী মই দেখুৱাব বিচাৰিছোঁ অতিথিয়ে ভিৰ পৰিছেহি ৰাজীৱ শদিয়াৰ যি বাসগৃহৰ পিছফালে থকা এখন বিশাল পথাৰত ইয়াত বিভিন্ন ধৰণৰ ইয়াতে মণ্ডপ ইয়াত সাজি উলিয়াইছে আৰু কেইবাটাও মণ্ডপ বিশাল মণ্ডপ ইয়াত সাজি উলিয়াইছে আৰু মই ইয়াতে প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ আমাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক মই অকণমান দাদা পোনপটীয়া সম্প্ৰচাৰ হৈ আছে আজি আপুনি পুৱাতে আহি নহয় মই কালি 2টা বজাত পাইছোঁহি ৰাতি আমি 2টা বজাত পাইছোঁহি পাই অলপ মানে শীতল সমাধি ৰখিলোঁ আৰু ৰখি জুই ফুৱালোঁ এতিয়া পৰিৱেশ আৰু সমাজৰ মাজত এই মাংগলিক অনুষ্ঠানৰ মাজত আছোঁ থাকিম আৰু যিহেতু আজি ৰাইজৰ যি স্বতঃস্ফূৰ্ত মৰম আজি প্ৰকাশ পাইছে দূৰৰ পৰা আহিছে আচলতে হয় বাস্তৱক কোনেও ঢাকি ৰাখিব নোৱাৰে গতিকে বাস্তৱ সত্য এটাক গণশিল্পী ৰাজীৱ শদিয়াৰ দ্বাৰা প্ৰতিষ্ঠা হৈছে বাস্তৱ এক চিৰশাশ্বত সত্য যে জনতা বা খাটি খোৱা জনতা সহজ সৰল খাটি খোৱা অসমীয়াৰ জাতীয়তাবাদী বা জাতীয় চেতনা জাগ্ৰত হোৱাৰ এই যিটো আকৌ নতুন এটা উৎকৰ্ষ আকৌ যেন এই পথাৰতে আৰম্ভ হৈছে ভাল লাগিছে ধন্যবাদ মই আকৌ আপোনাৰ ওচৰলৈ আহিম নিশ্চয় মই আকৌ পৰিৱেশটোৰ মাজলৈ যাব বিচাৰিছোঁ এই কাষতে যি ভকতসকলৰ কাৰণে ইয়াতে নাম প্ৰসংগৰ কাৰণে ইয়াত 24 খোলা গায়ন বায়নে মুখৰিত হ'ব আপোনালোকক এয়া দেখুৱাইছোঁ টুপচিঙা গাঁৱৰ পৰা অমৰজ্যোতি গগৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশ দেখুওৱাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা গৈ উপস্থিত হৈছে শিল্পী মহেন্দ্ৰ হাজৰিকা গৈ উপস্থিত হৈছে অন্যান্য বিভিন্ন অভ্যাগত গৈ তাত উপস্থিত হৈছে আৰু সেই যি 1 লাখৰো অধিক ৰাইজৰ আজি সমাগম হ'ব টুপচিঙা গাঁৱৰ এই পথাৰখনত ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থত সেই কাৰ্যসূচীৰ সম্পন্ন কৰিবৰ বাবে সেই কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰিবৰ বাবে ৰাইজে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশবোৰ আপোনালোকক এই মুহূৰ্তত টুপচিঙা গাঁৱৰ সেই পথাৰখনৰ পৰা দেখুৱাই গৈছোঁ